নাই এইটোতো মুখ্যমন্ত্ৰীৰ এইটো সংকীৰ্ণ ৰাজনীতি। মইতো গগৈ ৰাজনীতিৰ যিটো নেৰেটিভ ইয়াৰ সম্পূৰ্ণ বিৰোধী। আজি কৈছো আপোনালোকৰ মায়েক আছে, গগৈ কেন্দ্ৰিক যিটো ৰাজনীতি তাৰ লুৰিণজ্যোতি গগৈ সম্পূৰ্ণ বিৰোধী। বেলেগ কোনোবাই সমৰ্থন কৰিব পাৰে। অসমত সকলো জাতি জনগোষ্ঠীৰ সমতাৰ ৰাজনীতি হ'ব লাগিব। সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকে ইয়াত সমমৰ্যাদা সম অধিকাৰ পাব লাগিব। গগৈ কেন্দ্ৰিক সংকীৰ্ণ ৰাজনীতি মুখ্যমন্ত্ৰীয়ে এইটো এটা ষড়যন্ত্ৰ কৰিছে আৰু এই ষড়যন্ত্ৰত বহুতে ভৰি দিছে। মই লুৰিণজ্যোতি গগৈ গগৈ কেন্দ্ৰিক তিনি গগৈ ৰাজনীতিৰ সম্পূৰ্ণ বিৰোধী। অসমৰ জনগণৰ কাৰণে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক সকলোকে সুৰক্ষা দিয়া, সকলোকে মৰ্যাদা দিয়া ৰাজনীতিৰ পক্ষত লুৰিণজ্যোতি গগৈ আছে। এনেকুৱা ধৰণৰ সংকীৰ্ণ ৰাজনীতিৰ পক্ষত লুৰিণজ্যোতি গগৈ আগতেও নাছিল, আজিও নাই আৰু ভৱিষ্যতেও নাথাকে। কোনো গগৈ কেন্দ্ৰিক কথা নাই। সকলো জাতি জনগোষ্ঠী আহোম মৰাণ মটক চুতীয়া কোচ দেউৰী ৰাভা তিৱা সকলো মানুহৰ সমপ্ৰতিনিধিত্ব, সকলোৱে সমান অধিকাৰৰ মৰ্যাদা পাব লাগিব। এনেকুৱা গোষ্ঠী কেন্দ্ৰিক সম্প্ৰদায় কেন্দ্ৰিক উপাধি কেন্দ্ৰিক ৰাজনীতিৰ পৰা অসমৰ ৰাইজ দূৰত থাকিব লাগে।